Hey guys, welcome to my channel Akif Vlogs. আৰু আজি আমি চাবলৈ যাই আছো পাপন দাক। মই আৰু মোৰ ভাই বনি আৰু এটা ভাই আমি যাই আছো পাপন দাক চাবলৈ। আপোনালোকে কি কেতিয়াবা আগতে পাপন দাক চাইছিলে নেকি? নাই তো আজি আমি যাই আছো পাপন দাক চাবলৈ গোৱালপাৰা মাটিয়াত। Hey guys, আমি ঘৰৰ পৰা এতিয়া ওলালো পাপন দাক চাবলৈ যাই আছো। আপুনি পাপনক চাব যাব নেকি? চাব যাই পাপনক আগতে দেখিছে নেকি আপুনি? আগতে দেখা নাই, মই এইবাৰ ফাৰ্ষ্ট যাম পাপনক চাবা। তো বলক আমি যাই আছো পাপনক চাবলৈ। আমি এতিয়া দুধনৈ পালোঁ আৰু বেছি সময় নাই সেই ঠাইখন পাবলৈ। সেই গাছ আমি জাষ্ট আহি পালোঁ আৰু ভিৰ চাওক না, ইমান ভিৰ। আমি আমাৰ গাড়ী 1 কিলোমিটাৰ দূৰত পাৰ্কিং কৰি আমি খোজকাঢ়ি আহিবলগীয়া হৈছে আৰু ভিৰ চাওক না। আৰু সেই তাতে আপোনালোকে যে লাইটবোৰ দেখা পাইছে সেই তাতে আছে আমাৰ পাপন দা। ভিৰ চাওক না, ইয়াত কিমান ভিৰ, আচৰিত দেখিছোঁ মই। এটা খোজ পেলাবলৈ ভাবি চিন্তি পেলাব লাগে, ইমান ভিৰ মই আগতে কেতিয়াও দেখা নাই। আৰু গাইজ এতিয়া আপোনালোকে পাপন দাক দেখিবলৈ ৰেডি নে? তো ৰেডি হৈ যাওক, মোৰ লগত আপোনালোককো দেখুৱাম যে পাপন দা কেনেকৈ কৰি গাই আছে। তো 1 2 3 গো। প্ৰগ্ৰাম শেষ হ'ল আৰু আমি যাবলৈ ওলাইছোঁ। আৰু ভিৰ চাওক না, আমি এটা জেগাত থিয় দি আছোঁ কাৰণ জয় নাযায়, তো অলপ পিছত যাম। শেষ হ'ল, এতিয়া আমি ঘৰত উভতি আহি আছোঁ আৰু ইমান ভিৰ, একেলগে ইমান গাড়ী যাই আছে, মানে ৰাস্তা জাম হৈ গৈছে একেবাৰে। গাইজ চাওক, ইয়াতে আমি পাপন দাক চাবলৈ আছোঁ আৰু মানে বৰ্তমান ঘৰত যাই আছোঁ আৰু চাওক ইমান জাম লাগি আছে গাড়ীবোৰ। গাইজ ফাইনেলি আমি ঘৰ আহি পালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি দিব।